গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ মেঘালয় সীমান্তৱৰ্তী ৰাণীকে ধৰি দাঁতিকাষৰীয়া দক্ষিণ কামৰূপৰ বিভিন্ন জনাঞ্চল আৰু খেতি পথাৰত বিগত 2 মাহৰো অধিক দিন ধৰি অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। বিশেষকৈ মেঘালয়ৰ দিশৰ পৰা ওলাই অহা হাতীৰ জাকৰ মুক্ত বিচৰণৰ ফলত খেতি পথাৰ নষ্ট হোৱাৰ লগতে সন্ধিয়া আন্ধাৰ হোৱাৰ পূৰ্বেই মানুহ ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি হাতীৰ উপদ্ৰৱৰ মাজতেই কৃষকসকলে মৰণত শৰণ দি শালি ধান চপাবলৈ বাধ্য হৈছে। ৰাণীৰ গাতে লগা চুবুৰীয়া মেঘালয়ৰ অৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই বন্যহস্তীৰ জাকে এতিয়া ভাগে ভাগে ইতিমধ্যে ৰাণীকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন জনবহুল অঞ্চলত বিচৰণ কৰি গৃহস্থৰ দেৱাল গছ-গছনি ভঙাৰ লগতে কৃষকৰ ৰবি শস্য খায়ো অনিষ্ট সাধন কৰিছে। ৰাণী অঞ্চলৰ একাংশ সমাজ সচেতন লোকে জানিবলৈ দিয়া মতে অঞ্চলটোৰ গাতে লাগি থকা মেঘালয়ৰ এলেকাধীন অৰণ্যত চলি থকা অবাধ বন ধ্বংস আৰু মাজে সময়ে চোৰাং চিকাৰীয়ে চলাই অহা হাতী চিকাৰৰ বাবে তাৰ পৰা হাতীসমূহ খাদ্যৰ সন্ধানৰ লগতে প্ৰাণৰ ভয়ত ওলাই অহা বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ৰাণী আৰু দাঁতিকাষৰীয়া দক্ষিণ কামৰূপৰ বিভিন্ন জনবসতি প্ৰধান অঞ্চলসমূহত ফুট গধূলিতে বন্যহস্তীয়ে খাদ্যৰ সন্ধানত ওলাই ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। একেদৰে মেঘালয়ত গছ কটা কাৰ্যত জড়িত দুষ্কৃতিকাৰীয়ে সেই গছ বিভিন্ন ভিতৰুৱা পথেৰে ৰাণীৰ দাঁতিকাষৰীয়া অঞ্চললৈ সৰবৰাহ কৰা কেইবাটাও ঘটনা মাজে সময়ে ৰাণী বন বিভাগৰ বনকৰ্মীয়ে ধৰা পেলাইছে। আনকি গছ কটা কাৰ্যত জড়িত দুষ্কৃতিকাৰীৰ সাংগু-পাংগুসকলে নিজক বচাবৰ বাবে ওলোটাই অসমৰ বন ধ্বংস হোৱা বুলি অপপ্ৰচাৰ কৰা কেইবাটাও ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে মেঘালয়ৰ বন বিভাগে সহযোগিতা আগবঢ়ালেহে হাতীৰ উপদ্ৰৱ আৰু বন ধ্বংস কাৰ্য ৰোধ কৰিব পৰা যাব। নহ'লে তাৰ কুফল মেঘালয় সীমান্তৱৰ্তী অসমৰ লোক আৰু অসমৰ বন বিভাগে সদায় ভোগ কৰি থাকিব লাগিব। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।